এই মুহূৰ্তত মই আছোঁ গহপুৰৰ পশ্চিম কলাবাৰীৰ পঞ্চায়তৰ অন্তৰ্গত আউনিবৰীত আৰু এটা পৰিয়ালৰ এক কৰুণ পৰিৱেশ আমি ND24 দৰ্শকক আজি দেখুৱাম। এজন বৃদ্ধা কেমেৰা সহযোগী নিবিড় আছে পৰিৱেশ দেখুৱাব। এইগৰাকী বৃদ্ধাগৰাকীৰ নাম হৈছে ৰিধুৰাম নেওগ আৰু বয়স প্ৰায় 85 বছৰ। আজিৰ পৰা প্ৰায় 1.5 মাহৰ আগতে তেখেত আসলে ঘৰতে পৰিছিলে আৰু পৰাৰ পিছত তেখেতৰ যিটো কঁকাল আছিল কঁকালত আসলে ফ্ৰেকচাৰ হৈছিলে আৰু আসলে তেওঁলোকৰ যি আৰ্থিক অৱস্থা অত্যন্ত বেয়া, যাৰ ফলত তেওঁলোকে চিকিৎসা কৰিব পৰা নাই আৰু প্ৰায় আজি 1.5 মাহ এনেদৰে এখন চকীত তেওঁ আসলে বহুৱাই থৈছে আৰু চাৰিওফালে তেনেদৰে বান্ধি থোৱা পৰিলক্ষিত হৈছে। আমি দেখিছোঁ এক কৰুণ পৰিৱেশ। এয়া হৈছে গহপুৰৰ পশ্চিম কলাবাৰী যি গাঁও পঞ্চায়তৰ অন্তৰ্গত আউনিবৰীৰ এজন বৃদ্ধাৰ কৰুণ পৰিৱেশ আমি দেখাইছোঁ ND24 দৰ্শকসকলক। মই পুনৰ কৈছোঁ, আজিৰ পৰা প্ৰায় 1.5 মাহৰ আগতে ঘৰতে তেখেত পৰিছিলে আৰু পৰাৰ পিছতে তেখেতৰ যি কঁকাল আচলতে ফ্ৰেকচাৰ হৈছিলে আৰু এনেদৰেই চিকিৎসাৰ অভাৱত আজি প্ৰায় 1.5 মাহ এনেদৰে এখন চকীত তেওঁক আসলে বহুৱাই থৈছে। না উঠিব পাৰিছে, না শুব পাৰিছে, এনেদৰে তেওঁ আসলে জীৱন অতিবাহিত কৰিছে। আমি এয়া ND24 দৰ্শকসকলক এক কৰুণ পৰিৱেশ দেখাইছোঁ আৰু আমি পৰিয়ালৰ লোক আছে, আমি কিছু কথা চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, অকণ উঠিলে ভাল হ'ব, আগুৱাই আহক। কওকচোন, অত্যন্ত এটা কৰুণ পৰিৱেশ। নমস্কাৰ, কওকচোন কি হৈছিলে, কওকচোন। জয়তে মই ND24 সাংবাদিকসকললৈ অশেষ ধন্যবাদ জনাইছোঁ। দেউতা আজি প্ৰায় 1.5 মাহমানৰ আগতে চোতালতে পৰিছিলে। পৰাৰ পিছত তেখেতৰ কঁকালটো ফ্ৰেকচাৰ হ'ল। মই এক্সাৰচাইজ কৰালোঁ, কৰাই এতিয়া মানে প্ৰাথমিক চিকিৎসা দি পেলাই মই এনেদৰে আজি 1.5 মাহ দিন এনেকৈ চকীত বহুৱাই মই ৰাখি থৈছোঁ। উন্নত চিকিৎসাৰ কাৰণে মই অন্যফালে নিব পৰা নাই। আনফালে মোৰ ছোৱালীও আজি 1 বছৰ ধৰি মই ট্ৰিটমেণ্ট চলাই আছোঁ। গতিকে মোৰ আৰ্থিক অনাটনৰ বাবে মই দেউতাক এনেকৈয়ে ৰাখিবলগীয়া হৈছে। দিনে ৰাতি পহৰা দি অনবৰত এনেদৰে চকীতে বহি থাকে। প্ৰাথমিক চিকিৎসাখিনি ক'ত কৰিছিলে? প্ৰাথমিক চিকিৎসা ধলপুৰ আৰু আমাৰ কলাবাৰীতে কৰিছিলোঁ। ডাক্তৰে কি হৈছে বুলি ক'লে? ডাক্তৰে ফ্ৰেকচাৰ হৈছে বুলি হেৰি কৰিছে, ৰিপৰ্ট দিছে আৰু মই এক্সাৰচাইজ সম্পূৰ্ণ কৰা হ'ল। এতিয়া মানে উন্নত ট্ৰিটমেণ্টৰ কাৰণে মই এতিয়া প্ৰাথমিক ট্ৰিটমেণ্টেই দি আছোঁ। তাৰমানে বাহিৰলৈ মই নিব পৰা নাই। উন্নত চিকিৎসাৰ কাৰণে এতিয়া মই অৰ্থৰ অভাৱৰ কাৰণে মই নিব পৰা নাই। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়কো মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যাতে আমাৰ এই দুখীয়া পৰিয়ালটোৰ প্ৰতি আপুনি সদয় হৈ কিছু আমাক সহায় দিব বুলি আমি আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। নিশ্চয়, মই পুনৰ কেমেৰা সহযোগী যি কৰুণ পৰিৱেশটো মই দেখাব ওলাইছোঁ। আজি প্ৰায় 1.5 মাহ এনেদৰে এখন চকীত তেওঁ আচলতে বান্ধি ৰখা হৈছে আৰু ইয়াৰ পৰা না উঠিব পাৰিছে, না তেওঁ শুব পাৰিছে, এনেদৰে তেওঁ জীৱন অতিবাহিত কৰিছে। আৰু এয়া হৈছে গহপুৰৰ পশ্চিম কলাবাৰীৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত আউনিবাৰী এটা পৰিয়ালৰ কৰুণ তেওঁলোকৰ পৰিৱেশ আৰু গাঁওবাসী আছে। মই আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ। কওকচোন, এটা অত্যন্ত দুখ লগা পৰিৱেশ। এইফালে চাওক, কেমেৰাৰ ফালে কি ক'ব? এই ND24 দি আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যে গাঁৱে ভূঞে এনেকুৱা দুখীয়া মানুহবিলাকক দেখুৱাই ৰাইজৰ আগত, চৰকাৰৰ আগত আপোনালোকে দেখুৱাব পাৰিছে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। এই মানুহৰ আজিৰ পৰা 2-3 বছৰ আগত মাকো প্ৰায় 10-12 বছৰ সৰহসজ্জাত পৰি এনেকৈ প্ৰতিপাল কৰি মৃত্যু হ'ল। পুনৰ আকৌ আজি এবছৰ এইবাৰ BA পঢ়ি আছে ছোৱালীজনী, আজি এবছৰ অপাৰেশ্যন ট্ৰিটমেণ্ট কৰি আছে। গতিকে সেই ছোৱালীজনীৰ কাৰণে গৰু ছাগলী মাটি বাৰী সমস্ত শেষ। তাৰ কাৰণে এতিয়া বৃদ্ধ বাপেকক চিকিৎসাৰ অভাৱৰ নিচিনা অৱস্থা হৈছে। গাঁৱৰ ৰাইজেও যি পাৰিছে হেৰি কৰিছে। গতিকে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুখীয়া ৰাইজৰ কাৰণে যি সহায় আগবঢ়াইছে, আমি তেখেতক আমি ভাবোঁ তেখেতে যাতে আমাৰ এই দুখীয়া পৰিয়ালটোক সহায় সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। লগতে তেখেতৰ এই অৱস্থা, এই ঘৰখনৰ অৱস্থা, ছোৱালীজনীও চিকিৎসাৰ কাৰণে সহায় সহযোগ আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? আমি কি কৰিম, দুখীয়া মানুহ অকণমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই সহায় কৰিলে ভাল পাওঁ, সেয়ে আমাৰ আশা থাকিলে। নিশ্চয় নিশ্চয়, মই পুনৰ দেখাব ওলাইছোঁ। এয়া হৈছে ৰিধুৰাম নেওগ। আজিৰ পৰা প্ৰায় 2 বছৰ আগতে তেখেতৰ যিগৰাকী পত্নী তেখেতো ঢুকাইছে আৰু তেখেতৰ যিগৰাকী পুত্ৰৰ জীয়াৰীও আজিৰ পৰা প্ৰায় 1 বছৰৰ পৰা বেমাৰত ভুগি আছে। কেইবাটাও অপাৰেশ্যন ইতিমধ্যে হৈছে আৰু এনেদৰেই
এই পৰিয়ালটো ইতিমধ্যে সৰগভাগী পৰা পৰিলক্ষিত হৈছে আৰু চিকিৎসাৰ অভাৱত এই ঋতুৰাম নেওগ আজিৰ পৰা প্ৰায় 1.5 মাহ এখন চকীত এনেদৰে যান্ত্ৰণাত ভুগি থাকিব লগা হৈছে চিকিৎসাৰ অভাৱত। আমি ND24 দৰ্শকসকলক এই যিটো পৰিয়াল এই পৰিয়ালটোৰ কিছু পৰিৱেশ দেখাৰ চেষ্টা কৰিলোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক বিভাগীয় যিসকল ব্যক্তি আছে তেওঁলোকক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই পৰিয়ালটোক সহায় কৰক আৰু এই যিটো পৰিয়াল এই পৰিয়ালটোক উদ্ধাৰ কৰক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।